জুবিন গাৰ্গক যিটো হত্যা কৰিলে সেইটো নিজে হত্যা কৰা বুলি কৈছে। মিয়াক শাস্তি দিলে এই শব্দবিলাক কৈ থাকিলে আৰু মিয়াক শাস্তি দিম। নমস্কাৰ সকলোকে, মই আস্মিনা। আনটল্ড ষ্টৰীৰ আন এটা এপিছডলৈ আপোনালোকক স্বাগতম। আশা ৰাখিলোঁ আপোনালোকে মোৰ এই এপিছডটো মৰমেৰে আঁকোৱালি ল'ব। আজি আমাৰ পডকাষ্টৰ অতিথিজন হ'ল গোৱালপাৰাৰ পূব সমষ্টিৰ মাননীয় বিধায়ক কংগ্ৰেছ নেতা আবুল কালাম ৰছিদ আলম ডাঙৰীয়া। নমস্কাৰ ছাৰ। ধন্যবাদ ছাৰ, আপুনি মোৰ এই পডকাষ্টত সময় দিয়াৰ বাবে, আপোনাৰ মূল্যৱান সময়ৰ পৰা কিছু মুহূৰ্ত উলিওৱাৰ বাবে। ছাৰ, আজি আমাৰ ইয়াতে আপোনাৰ ৰাজনীতি, জনসাধাৰণ আৰু কিছুমান সমস্যালৈ আমি আলোচনা কৰিম। ছাৰ, আপুনি সাজু আছেনে ছাৰ? ঠিক আছে, তো ছাৰৰ লগত আমি কথোপকথন আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। ছাৰ, মোৰ প্ৰথমটো কুৱেশ্যন আপোনালৈ হৈছে, মানে আপুনি সাধাৰণ মানুহৰ পৰা ৰাজনীতিক জগতলৈ আপুনি কেতিয়া আহিল আৰু কংগ্ৰেছ দলটোৱে বাছি লোৱাৰ কাৰণটো ছাৰ? এতিয়া ইতিহাস বহুত পুৰণা। মই ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ লগত জড়িত। যেতিয়া মই ছাত্ৰ আছিলোঁ, বিশেষকৈ কলেজৰ ছাত্ৰ, তেতিয়াও মই সেই ছাত্ৰ ৰাজনীতি কৰিছোঁ। সেই সময়ত কলেজত পঢ়ি থকা অৱস্থাত ছাত্ৰ সভাৰ বিভিন্ন সময়ত সদস্য আছিল আৰু কংগ্ৰেছ দলটো বহুত পুৰণা দল, ভাৰতবৰ্ষৰ স্বাধীন কৰা দল, আৰু মই বহুত বছৰ আগৰ পৰাই কংগ্ৰেছ দলত জড়িত। মই 1989 কংগ্ৰেছ দলৰ সেৱা দলৰ নেশ্যনেল ট্ৰেইনিং কেম্প কৰিছিলোঁ ভূপালত। 1989 মই গোৱালপাৰা কলেজৰ AGS আছিলোঁ। কিমান চনৰ ছাৰ AGS থকা সময়টো? এইটো 1991 AGS আছিলোঁ। কংগ্ৰেছ দলৰ বিভিন্ন স্তৰৰ পদবীত থাকি মই দলৰ কাম কৰিছোঁ আৰু এই দলটো মই বাছি লৈছোঁ। মই ভাবিছোঁ ৰাজনৈতিক দল যিমানকেইটা আছে তাতকৈ চবচে পুৰণা ভাল হয়, প্ৰথম দল ভাৰতবৰ্ষ স্বাধীন কৰিছে, আৰু এই দলৰ নীতি আদৰ্শ ৰাইজৰ কাম কৰা, ৰাইজৰ কল্যাণৰ কাম কৰা, দেশৰ কাৰণে কাম কৰা। অৱশ্যে বিভিন্নজনে বিভিন্ন মত, কিছুমান বিজেপি দল বাছি লয়। তেওঁলোকে ভাবে যে ৰাইজৰ কাম কৰাৰ মোৰ এইটো শ্ৰেষ্ঠ মাধ্যম। কোনোবাই AGP কৰে, তেওঁলোকৰ মতে তেওঁলোকৰ সেইটো শ্ৰেষ্ঠ মাধ্যম বুলি ভাবে। আচল উদ্দেশ্যটো আমাৰ ৰাইজৰ সেৱা কৰা। এতিয়া তুমি যিটো কৰি আছা, এইটোও ৰাইজৰ সেৱা কৰা। তুমি এইটো মাধ্যম বাছি লৈছা যে এই মাধ্যমত মই বেছি ভালকে ৰাইজক সেৱা কৰিব পাৰিম। ৰাইজৰ সেৱা মানে বহুত ধৰণৰ, কল্যাণৰ কাৰণে বিভিন্ন ধৰণৰ। ময়ো সেই হিচাপতে ৰাইজৰ সেৱা কৰাৰ কাৰণে মই কংগ্ৰেছ দলটোৱে বাছি লৈছোঁ। মোৰ কাৰণে এইটো কংগ্ৰেছ দলটো একদম উত্তম মাধ্যম। ছাৰ, মই নেক্সট কুৱেশ্যনলৈ আহোঁ। ছাৰ, বৰ্তমান অসমত কংগ্ৰেছ দলটো বহুত দুৰ্বল হোৱা বুলি মানুহে কয়। চ' এইটো কথাত আপোনাৰ মতামতটো কি ছাৰ? এইটো মোৰ জীৱন। কংগ্ৰেছ দল দুৰ্বল নহয় আৰু কেতিয়াও দুৰ্বল হোৱা নাই। নিৰ্বাচনত হাৰা জিকাটো হাৰিলেই দলটো দুৰ্বল নবুজায়। এইটো ৰাইজৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। চৰকাৰ এখন হ'লেই যে সংগঠন দুৰ্বল সেইটো নহয়। চৰকাৰ আমাৰ চেঞ্জ কৰিলে, চৰকাৰ চেঞ্জ হ'ল মানে দল দুৰ্বল নহ'ল। 15 বছৰ চৰকাৰ শাসনত আছিল, দল শাসনত আছিল, তেতিয়া শক্তিশালী আছিল, এতিয়া শাসনত নাই, এইটো দুৰ্বল নহয়। টোটেলি এইটো গণতন্ত্ৰত মানে ৰাইজে সিদ্ধান্ত লয় কাক চৰকাৰ বনাব, কাক নামাব, কাক ভাঙিব। গতিকে দলটো দুৰ্বল নহয়, দলটো শক্তিশালী আছে।
এতিয়া অহা নিৰ্বাচনত ৰাইজে সিদ্ধান্ত ল'ব যে কাক চৰকাৰ বনাব। সেইবুলি চৰকাৰ এটা বেলেগ দলৰ হ'লেই যে সেই দলটো বেলেগ দলটো দুৰ্বল হ'ব সেইটো নহয়। কংগ্ৰেছ দল শক্তিশালী আৰু এতিয়া আৰু বেছি শক্তিশালীহে হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সভাপতি হোৱাৰ পিছত কিছুমান ৱাৰ্কাৰে কিছুমান লিডাৰে অলপ ঘৰত বহি আছিলে, যিকোনো কাৰণতে হওক এক্টিভ নাছিলে, সক্ৰিয় নাছিলে। গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ পিছত দলটো বহুত শক্তিশালী হৈছে, বহুত। কাৰণ যিখিনি মানুহ অলপ ঘৰত বহি আছিল বা এক্টিভলি লগা নাছিল, এতিয়া গোটেই লিডাৰ নহয় ৱাৰ্কাৰ সকলো ওলাই আহিছে। এতিয়া দলটো বহুত শক্তিশালী অসমত। স্যাৰ নেক্সট যেহেতু ইলেকশ্যন আহি আছে, নেক্সট ইলেকশ্যনত যদি অসমত আপোনালোকৰ চৰকাৰ আহে, আপোনালোকে মানে কি কি সিদ্ধান্ত বা কি কি পৰিকল্পনা ভাবি ৰাখিছে? এইটো আমাৰ যুগুতোৱা হৈ আছে। নিৰ্বাচনৰ আগত চব ৰাইজৰ সন্মুখত আমাৰ দলে দি দিব কি কি কাম কৰিব নকৰিব। এতিয়া মেইন প্ৰব্লেমটো হৈছে অসমৰ মাটিবিলাক ডাঙৰ ডাঙৰ বেলেগ কোম্পানীবিলাকত দি আছে। ফাৰ্ষ্ট সেইটো বাধা দিয়া। কোনোপধ্যে অসমক এই পুঁজিপতিক অসম মাটিটো আমি গতাব নোৱাৰিম। ফাৰ্ষ্ট সেইটো বাধা দিব লাগিব। আৰু যিটো কৰাপশ্যন চলি আছে, বিজেপিয়ে যিটো কৰাপশ্যন কৰি আছে, এই কৰাপশ্যনটো বন্ধ কৰিব লাগিব। আৰু চৰকাৰী যিটো ৰেভিনিউ সেইটো আমি বঢ়াব লাগিব। এতিয়া কৰাপশ্যনটো বাঢ়াৰ কাৰণে আমাৰ চৰকাৰী ৰেভিনিউটো কমি আছে। আমি চৰকাৰী ৰেভিনিউটো উঠাম, এই চৰকাৰে ৰেভিনিউটো নুঠাই পেলাই তেওঁলোকে বিজেপি চৰকাৰৰ যিখন মন্ত্ৰী বিধায়ক কিছুমান অফিচাৰো জড়িত হৈ গৈছে ইয়াতে এই চিষ্টেমত। চৰকাৰী ৰেভিনিউটো মাৰি সিহঁতে প্ৰাইভেট ৰেভিনিউটো উঠাই গৈ আছে। মই এটা উদাহৰণ দিছোঁ, চবতে এনেকুৱা। এতিয়া কয়লা গাড়ীবিলাক চলি আছে, মই কালি দেখিলোঁ, মানে পাহাৰৰ নিচিনা ওখ, য'ত 9 টন কেপাচিটি, তাতে 40 টন 50 টন লৈ আছে। তাত কোনো টেক্স নাই, গাড়ীৰ কোনো পাৰ্মিট নাই, ৰোড টেক্স নাই, কোনো ইঞ্চুৰেঞ্চ নাই, একো নাই। এই যে 9 টনত যদি GSTৰ পৰা আদি কৰি ৰয়েলটি দি আনিব লগা হয়, সেই টকাটো ক'ত যায়? চৰকাৰী খাতাত যায়। আৰু বাকী যে এক্সট্ৰা, আৰু যদি সেইটো নহয়, এই যে অবৈধ হিচাপে যিবিলাক আনিছে, এই গোটেই টকাটো একচুৱেলি যাব লাগিছিল চৰকাৰী ৰেভিনিউ, চৰকাৰী খাতাত। সেইটো নগৈ পেলাই গোটেই গৈ আছে চেণ্টিকেট বনাই এই গোটেই টকাটো মন্ত্ৰী বিধায়কে লৈ যাই আছে। এই যে শোষণ, এই যে কৰাপশ্যনে দেশ কোনফালে লৈ গৈ আছে বুজি পাইছেন? সেই কৰাপশ্যনটো বন্ধ কৰিব লাগিব। তেতিয়াহ'লেহে চৰকাৰী ৰেভিনিউ উঠিব। তেতিয়াহ'লে আমাৰ ঋণ ইমান ল'ব লগা নহয়। আমাৰ নিজৰে যদি আয় থাকে, নিজৰে যদি ইনকাম থাকে, চৰকাৰৰ অৰ্থটো কি? চৰকাৰ ৰাইজে কিয় বনায়? ৰাইজৰ টকাবিলাক, ৰাইজৰ পৰা ৰেভিনিউটো কালেকশ্যন কৰে আৰু ডিষ্ট্ৰিবিউশ্যন কৰে, হয় না? এতিয়া ৰেভিনিউটো কালেকশ্যন হ'ল, তাৰপিছত প্ৰয়োজন বোধে কি কি স্কিম লৈ য'ত য'ত প্ৰয়োজন, সেই হিচাপত ভগাই দি ডিষ্ট্ৰিবিউশ্যন কৰি বিতৰণ কৰি আমি টকাবিলাক আকৌ ৰাইজৰ মাজত দি দিব লাগে। কালেকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন, এইটো মেইন উদ্দেশ্য। এতিয়া কালেকশ্যন আমাৰ হৈ আছে, কালেকশ্যন যদিও হৈ আছে চৰকাৰী খাতাত গৈ আছে, 9% খিনি সোমাই আছে, যেনেকৈ এক্সাম্পলটো দিল। ঠিক সেই চৰকাৰী ৰেভিনিউ বাদ দি প্ৰাইভেট ৰেভিনিউত গৈ আছে। এইবিলাক বন্ধ কৰিব লাগিব। আৰু বস্তু বাহিনীৰ দামৰ ওপৰত আৰু যিটো বস্তু বাহিনীৰ দাম GST লগাই, GSTৰ নামতে আকৌ ব্যৱসায়ীসকলে কি কৰিছে? GSTৰ নামতো লুণ্ঠন আৰম্ভ কৰিছে। GSTৰ কনচেপ্টটো কি? এবাৰ ল'ব লাগিব, সেভাৰেল টাইমছ লৈ আছে, GSTৰ ওপৰত GST, GSTৰ ওপৰত GST। এইটোৱে আৰু সাধাৰণ ৰাইজক বেছি মাৰি আছে। GSTৰ কনচেপ্টে হ'ল এবাৰ, যেতিয়া ভেট আছিল, ভেটটো আকৌ বেলেগ আছিল, সেইটো বেলেগ আছিল। গতিকে আমি চৰকাৰ হ'লে এইবিলাক বস্তু চাব লাগিব। আমাৰ ইনকামটো ক'ত আছে? এতিয়া পাহাৰ, ভূমি, নদী,
আমাৰ প্ৰাকৃতিক সম্পদ যিবিলাক আছে গোটেই গোটেই আদানী আম্বানী কোম্পানীবিলাকক দি আছে। আজি গুৱাহাটী এয়াৰপৰ্টত যাব, আগত বস্তু বাহিনীৰ দাম কি আছিল? আদানীক দিয়াৰ লগে লগে 2 ডাবল 3 ডাবল বাঢ়ি গৈ আছে। গোটেই পুঁজিপতিৰ হাতত গৈ আছে আৰু তেওঁলোকে নিজে দাম নিৰ্ধাৰণ কৰে, মনোপলি কৰে। গতিকে জনসাধাৰণ ক'ত উপকৃত হ'ব? গতিকে সেই মনোপলি কেপিটেলাইজ যিবিলাক আছে তেওঁলোকক বন্ধ কৰা। ভাৰতবৰ্ষখন পুঁজিপতিৰ ৰাজ্য নহয়, হয় স্যার এইটো হ'ল এটা সমাজবাদ, বুজি পাইছে গণতন্ত্র না? পুঁজিপতি নহয়। ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ল, স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষখন কেনেকৈ চলিব? এখন সংবিধান হ'ল, ইয়াত ইকনমিটো কেনেকুৱা হ'ব? ইকনমিক চিষ্টেম যিটো আছে, অৰ্থ ব্যৱস্থাটো কেনেকৈ হ'ব? তেতিয়া কি কৰা হ'ল, ৱৰ্ল্ডৰ যিমান কাণ্ট্ৰি আছে গোটেই কাণ্ট্ৰিত আমাৰ আগৰ পূৰ্বপুৰুষসকলে যিসকলে ভাৰতবৰ্ষ স্বাধীন কৰিলে, সংবিধান ৰচনা কৰিলে, সেই বুদ্ধিজীৱীসকলে, আইনজীৱী, অৰ্থনীতিবিদ সকলোৱে ভাবিলে যে ভাৰতবৰ্ষখন আমি কেনেকৈ চলাম। গোটেই ৱৰ্ল্ডৰ যিমান কাণ্ট্ৰি আছে ষ্টাডি কৰিলে, ষ্টাডি কৰি 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 তাৰপিছত সংবিধানখন ৰচনা কৰিলে। অৰ্থ ব্যৱস্থা কেনেকুৱা হ'ব সেইবিলাক কৰিলে। ভাৰতবৰ্ষ ৱৰ্ল্ডৰ ভিতৰত সবচে ভাল অৰ্থনীতি ব্যৱস্থা কওক, শাসন ব্যৱস্থা কওক, সবচে ভাল। কাৰণ সব কাণ্ট্ৰি ষ্টাডি কৰি বেয়াখিনি কাটি ভালখিনি লৈছে। ডাঙৰ সংবিধান আমাৰ সেইখনটো ডাঙৰ সবচে পুঁজিপতিও ডাঙৰ আছে, কিন্তু এনেকুৱা নহয় যে সম্পূৰ্ণ পুঁজিপতি। আমেৰিকাৰ নিচিনা নহয়। হয় আমি মানে ছ'চিয়েলিষ্ট যিটো আছে, সমাজবাদ যিটো আছে, আমি সেইটোও লৈছোঁ না। এইটো কি হ'ল যে সংসদীয় গণতন্ত্ৰ হ'ল। গতিকে এই অৰ্থনীতি ব্যৱস্থাত যদি আমি যি হিচাপত আমাৰ কনচেপ্ট, সেই হিচাপত যদি নকৰোঁ, যধে মধে টেক্স দি দিওঁ, টেক্সৰ ওপৰত টেক্স, তেনেহ'লেতো নহ'ব। গতিকে পুঁজিপতিটো আমি নহয়, এইটো মনোপলি মাৰ্কেট নহ'ব। এইটো আল্টিমেটলি মিক্সড ইকনমি, যিটো মিশ্ৰ অৰ্থনীতি বুলি কয়। স্যার আপোনাৰ সমষ্টিৰ, যেহেতু আপুনি পূব গোৱালপাৰা সমষ্টিৰ হয়, তাৰ ডাঙৰ সমস্যাটো কি বুলি ভাবিছে স্যাৰ বৰ্তমানলৈকে যোনটো আছে আপুনি সলভ কৰিব বিচাৰে? মোৰ মেইন হ'ল যিকোনো ভূমিৰ সমস্যা। বহুত ভূমিহীন মানুহ গৰাখহনীয়াৰ কবলত পৰি বহুত ভূমিহীন গৃহহীন হৈছে। সেইসকলক মাটি প্ৰদান কৰা। আৰু বহুত আছে যিটো নেকি গোৱালপাৰাৰ ভূমিৰ সমস্যা। এইটো সমস্যাটো ভূমিৰ নীতিটো অসমৰ বেলেগ জিলাত বেলেগ, অবিভক্ত গোৱালপাৰা জিলাটো বেলেগ। বেলেগ ঠাইতকে বেলেগ নেকি স্যাৰ? বেলেগ বেলেগ মানে এতিয়া চাব গাঁওবুঢ়াটো নাই, আমাৰ মৰ্যাদাটো নাই। তাৰমানে এইটো জমিদাৰী প্ৰথা আছিল, মানে জমিদাৰৰ অধীনত আছিল। সেই সময়ত জমিদাৰে মানুহখিনিক ইফাল সিফাল কৰি দিছিল যে এইখিনি পাৰ্ট আপোনাৰ, এইখিনি পাৰ্ট আপোনাৰ। সেই হিচাপত হাল আছিল, মানে হাল মাৰে যে, এক হালত 7 বিঘা জমি বা 10 বিঘা জমি, যে তোমাক 5 হাল মাটি দিয়া হ'ল, 2 হাল মাটি দিয়া হ'ল, ঠিক তেনেকুৱা ধৰণৰ আছিল। এই তেতিয়াৰ পৰা মানুহখিনিক যে দি দিলে, আপুনি অলপতে গম পাইছে, মই যেনেকুৱা কৈছোঁ লক্ষীপুৰ বলাইখামাৰ, ইতিমধ্যে গম পাইছে কোনোবা বিজেপি নেতাই মাটিখিনি দখল কৰিছে ট্ৰাইবেল মানুহক। এইটো কি মাটি? যে জমিদাৰে দিয়া মাটি তেওঁলোকে ভোগ কৰি আছে। মাটিডোখৰ জমিদাৰে দিছিল, তাৰ কাৰণে তেওঁলোকৰ যিখিনি কৰকটাল দিব লগা হৈছিল দি আছিল। যেনেকুৱা আজিৰ ডেটত যেনেকুৱা গোটেই ভূমিটো কাৰ? অসম চৰকাৰৰ। আমি যদি ভোগ কৰোঁ তেতিয়া খাজনা দিব লগা হয়, হয় না? মালিক অসম চৰকাৰ, মোক দিছে, পাট্টা মাটি হওক, সেইটো খাজনা দিব লাগে। ঠিক তেনেকুৱা জমিদাৰৰ মাটিডোখৰ দি দিছিল, তাৰ কাৰণে কৰকটাল লৈছিল, খাজনা লৈছিল। এতিয়া জমিদাৰী প্ৰথা নাই।
সেই মাটিখিনিতে সেই বুলি বিজেপি নেতা বেলেগে ল'ব নোৱাৰে মাটিখিনি যিসকলে ভোগ কৰি আছে তেওঁলোকৰে অধিকাৰ আছে তেওঁলোকৰ অধিকাৰ আছে ঠিক তেনেকুৱা সমস্যাবিলাক এতিয়া কি কৈ আছে তেওঁলোকৰ নামত পাত্তা নাই জমিদাৰী দি থৈ গৈছে এই সমস্যাবিলাক অভিভুক্ত গোৱালপাৰা জিলাত বহুত আছে বেছি এইটো সমস্যা আৰু যি কাৰণত এই যে কয় যে চৰকাৰী জমি বেদখলকাৰীয়ে বেদখল কৰি আছে একচুৱেলি কাৰণটো বেলেগ সেইটো যদি বিচাৰি ওলাই হয় এইটো হয় পাত্তা নাই এইটো হয় কিন্তু প্ৰব্লেম তাতে জমিদাৰ ৰাজাৰ শাসন আছিল ৰাজাই জমিদাৰবিলাকক দি দিছিল ভাগ ভাগ কৰি বিজনী জমিদাৰ আছিল লক্ষীপুৰৰ জমিদাৰ আছিল অভয়পুৰৰ জমিদাৰ আছিল এনেকুৱা এৰিয়া এৰিয়া ভাগ আছিল আৰু তেওঁলোকে ঠিক তেখেতসকলেও আকৌ মানুহক ভাগ ভাগ কৰি দিছিল যাৰ কাৰণে টেক্সটো দিব লগা হৈছিল সেনেকুৱা সমস্যাবিলাক থাকি গৈছে এই সমস্যাবিলাক মেইনলি মেজৰ প্ৰব্লেম আমাৰ বিশেষকৈ গোৱালপাৰা জিলাৰ গোৱালপাৰা সমষ্টি বুলি নহয় গোৱালপাৰা জিলাৰ এই সমস্যাটো আছে বিশেষকৈ গোৱালপাৰা পূবত বেছি আছে সেইটোৱে প্ৰব্লেম চৰকাৰে বুজি নাপায় খাচমাটিত আছে ইভিকশ্যন কৰিব লাগে এইবিলাকত আওতাত লৈ আহে যেনে সেইটো লৈ নাযায় এইটো ৰাজনৈতিক ইছ্যু এইবিলাক মেইন প্ৰব্লেম সেইটো মই বিধায়ক হিচাপত সেইটো এতিয়ালৈ প্ৰথম অৱস্থাত বিধায়ক হৈ 1 বছৰমান মই এলটমেণ্ট কৰাই দিছিলোঁ তাৰ পিছত আৰু দিব নিদিলে সেইটোৱে মেইন সমস্যা মই সেইকাৰণে আশা কৰিছোঁ চৰকাৰে যদি আহে ফাৰ্ষ্ট টাইম যিমান ভূমিহীন মানুহ আছে ভূমি দিয়া গৃহহীন মানুহ আছে গৃহ দিয়া য'ত যাৰ মাটি যেনেকুৱাকৈ আছে তেওঁলোকৰ নামত এলটমেণ্ট দি পাত্তা দিয়ে ছাৰ বিজেপি চৰকাৰৰ সময়ছোৱাত উন্নয়ন বেছি হৈ আছে বুলি মানে বহুতৰ ভাৱধাৰা যেনে আমি দেখি আছো ৰাস্তা ঘাটৰ পৰা আদি কৰি হস্পিটেল স্কুলৰ পৰা আৰু বিভিন্ন ধৰণৰ আঁচনিবিলাকো আনিছে ইয়াৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিছে ছাৰ উন্নতি কেতিয়াও হোৱা নাই এতিয়া আপুনি উন্নতি কাক ক'ব আপনি যদি ঋণ কৰি উন্নতি কৰে এতিয়া এটা বিল্ডিং আপনি দিলে 1 কোটি টাকার বিল্ডিং দিলে 2 কোটি টাকার ঋণ ললে এটা উন্নতি নকব এটা কিন্তু আপনি মাইনাসত যাব বিজেপি সরকার কোনোদিনও উন্নতি করা নাই আপনি মনত করক বিজেপি সরকার থাকতে ভাঙি যাওয়া অর্থনীতি ভাঙি যাওয়া আইন শৃঙ্খলা কংগ্রেস দলের সরকার আহি আজি গোৱালপাৰাতে কওক কিমান স্কুল বিল্ডিং হৈছে কিমান ক্লাছৰুম হৈছে য'ত নাকি তলত বাৰান্দাত ফ্লৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে যোৱা 15 বছৰ তৰুণ গগৈ ছাৰ মুখ্যমন্ত্ৰী আছিল কংগ্ৰেছ দলৰ চৰকাৰ আছিল আপুনি মই ছোৱালীৰ কথাকে কৈছোঁ স্কুলত যাওঁতে চাইকেলৰ পৰা আৰম্ভ কৰি ড্ৰেছৰ পৰা আৰম্ভ কৰি কম্পিউটাৰৰ পৰা আৰম্ভ কৰি মই আপোনাক মহিলাকে লৈছোঁ গৰ্ভৰ পৰা মৃত্যুলৈকে মহিলাৰ কাৰণে স্কিম আছিল পেটত যেতিয়া সন্তান জন্ম দিয়ে তেতিয়াৰ পৰা মৃত্যুলৈকে কংগ্ৰেছ দলৰ চৰকাৰ যেতিয়া আছিল স্কিম আছিল এটা স্কিম দেখাব পাৰিবনে বিজেপি চৰকাৰে নতুনকৈ কৰা এটাও নাই আজি ৰেচন কাৰ্ডটো কোনে আনিছিল এইটোতো কংগ্ৰেছৰ দিনত সোনিয়া গান্ধীজী আনিছিল ইউপিৰ অধ্যক্ষ আছিল মনমোহন সিং যেতিয়া মুখ্যমন্ত্ৰী আছিল প্ৰাইম মিনিষ্টাৰ আছিল তৰুণ গগৈ ছাৰ মুখ্যমন্ত্ৰী আছিল তেওঁ আনিছিল RTI আইনটো কোনে আনিছে শিক্ষাৰ অধিকাৰ আইনটো কোনে আনিছে সব কংগ্ৰেছ দলে আনিছে আজি MGN ৰেগে জানিছিল গাঁৱৰ দুখীয়া মানুহ যে কামৰ অধিকাৰ দিব লাগিব বাধ্য আজি সেইবিলাক সব নোহোৱা কৰি আছে বিজেপিৰ দিনত মই এটাও মই দেখা নাই যে ডেভেলপমেণ্ট কৰিছে ৰাস্তা ঘাটবোৰ কেনেকৈ কৰি আছে ছাৰ আজি মই কৈছোঁ মনত কৰক এতিয়া মোকে ক'ব আপুনি ইমান ৰাস্তা ঘাট কৰিছে হয় না মোকে ক'ব আকৌ উল্টি ধৰিব মই কওঁ পঞ্চৰত্নৰ পৰা যিখিনি দুধনৈলৈ যিটো মেইন ৰুট সেইটো কংগ্ৰেছ দলে দিনত চেংচন আছিল মনত কৰি চাওক মোৰ ঘৰৰ আগৰ যিটো ৰাস্তা ইয়াৰ পৰা একদম বৰপাহাৰৰ চাৰিওফালে ক'ব যে কিন্তু বেয়া ৰাস্তা আছিল ভাল হৈছে সেইটো NLCP বুলি আছে এটা স্কিম
35 স্কিম টোটেল গোৱালপাৰা টাউনত আছিল। কৰোঁতে কৰোঁতে এই চৰকাৰৰ দিনত শেষ হ'ল। সেইখিনি কাম কৰাতে কংগ্ৰেছ দলে চেংচন কৰি যোৱা কাম 10 বছৰ লগাই দিলে। আজি যে কাৰেণ্টবিলাক কয় গাঁৱৰ কাৰেণ্ট দিয়া এইটো যেতিয়া ইউপিএ চৰকাৰ আছিল তেতিয়াই কনচেপ্টটো, যেতিয়া নাম আছিল ৰাজীৱ গান্ধী গ্ৰামীণ বৈদ্যুতিকৰণ আঁচনি। যদি কংগ্ৰেছ দলে নকৰিলে হয় ৰাজীৱ গান্ধীৰ নাম কেনেকৈ হ'ল? সেইটো কাটি দীনদয়াল কৰি দিলে, অমুক কৰিলে, তমুক কৰিলে। গতিকে বিজেপিৰ সাধাৰণ মানুহখিনি বুজি পোৱা নাই। বিজেপিৰ দিনত উন্নতিৰ নামত একো হোৱা নাই। উন্নতি কি হৈছে মই কওঁ, বাহিৰৰ পৰা টকাটো লোন কৰি টকাটো আনে। আজি ক'ব যে বলদমাৰী চৰত 600 কোটি টকাৰ কাম চলি আছে, কাৰবলাত চলি আছে, টাউন প্ৰটেকশ্যনৰ কাম মই বিধায়ক থাকোঁতে কৰি আছো, কিন্তু এই টকাটো কাৰ? লোন আনিছে। এডিবি স্কিম, RIDF স্কিম, এইবিলাক চব লোনৰ টকা। কোনে মাৰিব? ৰাইজে মাৰিব লাগিব, কোনো বিজেপিৰ টকা নহয়। মই তাকে কৈছো, বিজেপিয়ে যদিও ক'ৰবাত কাম কৰিছে তাত 3 ডাবল যিমান পইচা লাগে তাতকৈ 3 ডাবল পইচা দি কাম কৰা হৈ আছে। এটা ৰাস্তাৰ নামত যদি 1 কোটি টকা লাগে, তাতে 1.5 কোটি টকা বেছিকে ধৰা হৈ আছে, লোন আনা হৈ আছে। আৰু লোনবিলাক আনি কামবিলাক কোনে কৰি আছে? এই বিজেপিৰ নেতা পালি নেতাবিলাকে কৰি আছে। লোনটো কোনে মাৰিব? ৰাইজে মাৰিব লাগিব। বহুতখিনি ধাৰ আছে স্যাৰ, তেনেহ'লে আপুনি মাৰিব লাগিব। এজন মানুহ মানে কি ক'ব, প্ৰায় 150 কোটিতকৈ অধিক অসমতে কিজানি। আৰু এতিয়াবা কি কৰে, 200 কোটি হৈ যাব, লাখ কোটি। কিমান ড্ৰেইন, এইটো কেনেকৈ মাৰিব? যি চৰকাৰ আহিব, 10,000 কোটি ঋণ থাকোঁতেই হিমন্ত বিশ্ব শৰ্মা এওঁলোকে গল ফাটাই কৈছিল শেষ হৈ গ'ল অসম, কি হ'ব অসমৰ এই অৱস্থা। এতিয়া আমি ভাবি আছো চৰকাৰ আহিলে এই ঋণবিলাক কেনেকৈ মাৰিব লাগিব, আমাৰ কেনেকৈ ৰেভিনিউ বঢ়াব লাগিব, এই চিন্তা কৰিবই লাগিব, নহ'লে কোনো গত্যন্তৰ নাই। আৰু এইখিনি হ'ব, যিখিনি এতিয়াও আমি মানুহে টেক্স দি আছো, এই টেক্সখিনি যদি কৰাপশ্যন নহয়, গভৰ্ণমেণ্ট খাতাত যদি জমা হয়, তেনেহ'লে হৈ যাব, একদম হৈ যাব। গতিকে বিজেপিৰ দিনত উন্নতি বোলা একোৱেই হোৱা নাই, একো নাই। মই আৰু এটা কৈছো, আৰু এটা ক'ব যে এই যে স্কিমবিলাক দি আছে, চাব দে, অলপ বুজিব। সেল্ফ হেল্প গ্ৰুপৰ সৃষ্টি কৰিছিল কোনে? কংগ্ৰেছ দলে। সেল্ফ হেল্প গ্ৰুপক 10,000 আৰু 15,000, 25,000কে বছৰত দিছিল। প্ৰথম 10,000 দিয়ে, হয় না? অলপ গম পাইছে নে? এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত, চৰকাৰৰ দিনত 5 বছৰত একো নিদিলে। এই গোটেই টকাটো ৰাখি দিলে, ৰাখি দি 4 বছৰত 1 কোটি হ'ব লাগে। কি কয়, 4 বছৰত হ'ব লাগে 1 লাখ, হয় নে নহয়? 25,000 হয়, 4 বছৰত 1 লাখ হ'ব লাগে। 1 লাখ হোৱাৰ লগে লগে 10জনীয়া সেল্ফ হেল্প গ্ৰুপ, একজনৰ ভাগত 10,000কে পৰে নে নাই? অলপ হিচাপটো চাব। ইফালে আকৌ 5 বছৰ, 1 বছৰ টকাটো মাৰিও দিল, নিদিল। 4 বছৰৰ টকা জমা কৰি 1 লাখ টকা দি ঘূৰাই আছে। সেই 1 লাখ টকা দিম কৰি তেওঁলোকৰ বিজেপিৰ মিটিঙত লৈ যাই আছে, সেই কৰি আছে, মানে হাজবেণ্ড ৱাইফৰ কাজিয়া লগাই দি আছে, কাম বন বাদ দি, নিজৰ ল'ৰা ছোৱালী স্কুলত পঠোৱা বাদ দি, এই প্ৰগ্ৰামত আহক, এই প্ৰগ্ৰামত লাখপতি বাইদম বাদাম, এই বানাম সেই বানাম কৰি 4 বছৰত ঘূৰাই সেই টকাটো একবাৰে দিলে। 1 বছৰ টকাটো নিদিলে আকৌ। বুজি পাইছে নে? বুজি পাইছো। এই পলিচি বহুতে নাজানে, চাৰিটো ময়ো নাজানো। বুজি পালে নে? সব সেল্ফ হেল্প গ্ৰুপক সুধিব 10,000 আৰু 25,000 কিস্তি পাইছিল নে নাই। মই নিজে বিধায়ক, মই নিজে দিছো।
এই টকাটো একলগ কৰি গোটেই বছৰ বিজেপি কৰাই ঘৰখন শেষ কৰি দি তাৰপিছত 4 বছৰ টকাটো দিলে। তারপরে বহুত টাকাটো থাকেই গ'ল দেখোন। তেনেহ'লে এইটো অংক বিজেপিৰ প্ৰত্যেক ঠাই তেনেকুৱাই হয়তো, বুজি পাইছেনে? তাৰ লগৰ বজাই কিমান কোটি টকা দি ষ্টেজ বনাব লগা হৈছে, কিয়, কি দৰকাৰ পৰিছে? আগতে এইবিলাক আছিল জানো? ধুনীয়াকে ব্লকত দি দিব, হা, হয় হয় না? ধুনীয়াকে খাতাত জমা হৈ যাব, কোনো হুলস্থুল নাই, একো নাই, ইয়াৰ নামত খৰচা কৰিব লগা নাই। কাৰ পইচা দি আছে? এইবিলাক বহুত চিন্তনীয় বিষয়। এইবিলাক মহিলাসকলে চিন্তা কৰিব লাগিব। বহুত নাজানেও স্যার, হয় আপনার বহুতেই থ্রুদি আজি নাজানে। এইটো মেসেজটো গ'ল, বহুতে নাজানে একচুয়ালি। বহুতেই নাজানে। বহুতে নাজানে স্যার, 80-90% নাজানে স্যার। তেনেহ'লে হিচাপ কৰক, প্ৰথম দিনৰ পৰা 4 বছৰ হিমন্ত বিশ্ব শৰ্মা যে এই যে মানুহখিনিক বিজেপি কৰাল, বিজেপিৰ মিটিঙত ল'ল, হা, নিজৰ ঘৰৰ কাম বন বাদ দি, ল'ৰা ছোৱালীক স্কুল পঢ়োৱা বাদ দি, বহুত ঘৰত চাব কাজিয়া লাগিছে হাজবেণ্ড ৱাইফৰ, এইবিলাক লৈ গোটেই দিনটো বাহিৰত কাম কৰে, ঘৰৰ খবৰ নাই, আহি খাব নাপায়, হা, আহি দেখে ই নাই ঘৰত, ঘৈণীয়েক নাই, গৃহিণীজনী নাই, এই ল'ৰা ছোৱালীক কেয়াৰ ল'ব লাগে পিতৃয়ে, বহুত ঘৰত চব কাজিয়া আছে। বাস্তৱত মই কৈছোঁ, গতিকে এই গভৰ্ণমেণ্টৰ দিনত কোনো কাম হোৱা নাই, কোনো কাম শিক্ষা ব্যৱস্থাটো স্যার শেষ উন্নত কৰি দিলে। আজি কিমান স্কুল বিল্ডিং কৰিছে মই ক'লো, 8,000 প্ৰাইভেট স্কুল বন্ধ কৰি দিলে, হা, কংগ্ৰেছ চৰকাৰে বিল্ডিং বিলাক বনালে, এইটো কি কৰিলে, এতিয়া গোহালি ঘৰত পৰিণত হৈছে বিদ্যালয়, গৰুৱে লিখা পঢ়া কৰি আছে। গভর্নমেন্ট স্কুল বন্ধ হা? কৰিছে। গভৰ্ণমেণ্ট স্কুলটো বন্ধ কৰি আছে কিয়? আদানী আকৌ দিব নহয় ইউনিভাৰ্চিটি, তেওঁ নিজে ইউনিভাৰ্চিটি দি আছে, স্কুল দি আছে, এইবিলাক কাৰণত প্ৰাইভেট স্কুলটো চলিব লাগিব। আজি প্ৰাইভেট স্কুলবিলাকত খবৰ লয়নে কিমান শোষণ কৰি আছে, যধমতে ফিজ দি আছে, ফিজ ধৰি আছে, ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক উপায় নাই, উপায় নাই। দেউতাখিনি দিবই লাগিব, স্কুলৰ ফিজ দিবই লাগিব, চিঠি তেওঁলোকক ইয়াত দি দিয়ে, ইমান টকা দিব লগা হৈছে গভৰ্ণমেণ্ট স্কুলটো মাৰি। আজি পিয়াৰ গভ স্কুলটো কিমান ধুনীয়া আছিল, শিক্ষা ব্যৱস্থা শেষ কৰি দিলে, হয় স্যার, শেষ কৰি দিলে, কিমান ভাল ভাল ব্যক্তি আমাৰ পিয়াৰ গফটোৰ পৰা ওলাইছে। ওলাইছে। আজি ডক্টৰ, সব ইঞ্জিনিয়াৰ, প্ৰাইভেট হয়তো। স্কুল, আজি পিয়াৰ গভটত যদি ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিয়া কথা হয়, কয় খিচিৰি খাওঁ স্কুল, সেইটো নাযাওঁ। ইমান বেয়া কৰি পেলাইছে শিক্ষানুষ্ঠানবিলাক, কাৰণ প্ৰাইভেট স্কুলবিলাক চলিব লাগিব। এইটো কি শিক্ষা ব্যৱস্থা হ'ল? চব শেষ কৰি দিছে। গতিকে বিজেপিৰ দিনত উন্নতিৰ নামত একো নাই। আমি ইতিমধ্যে গম পাইছে, যোৱাকালি তেওঁৰ মিছেছৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিছেছৰ যিখন ইণ্টাৰনেশ্যনেল স্কুল দেখি আহিলোঁ, মানে কেনেকুৱা স্কুল, দুখীয়া ল'ৰা ছোৱালী পঢ়াৰ নাম ল'ব নোৱাৰে, এইবিলাক স্কুলত ইমান ডাঙৰ ফিজ, ফৰেষ্টৰ মাটি কাটি একদম গোটেই এৰিয়া লৈ লৈছে। আমি তাতে গৈছিলোঁ এইবিলাক দেখাবৰ কাৰণে, ৰাইজক দেখক হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে। সব ডিপাৰ্টমেণ্টত, এগ্ৰিকালচাৰত যাওক, একেই বিধান আহিব, যেতিয়া মানে ধান কটা সময়ত ধানৰ বিধান আহিব, আলু উঠোৱা সময়ত আলুৰ বিধান আহি পাব, বাদাম উঠোৱা দিনত বাদামৰ আহি পাব। আপুনি এগ্ৰিকালচাৰ যাওক, ইৰিগেশ্যনত যাওক, বেপাৰী মন্ত্ৰী যিটো মন্ত্ৰী, সেই একে, চব শেষ কৰি দিছে চব। আজি পিডব্লিউডি ডিপাৰ্টমেণ্টত যাওক, তেওঁৰ যিখিনি মানুহ সেইখিনি ঠিকা টুকুলি পাইছে, পেমেণ্ট পাইছে, বাকী ঠিকাদাৰ চব হাহাকাৰ কৰি দিছে। তেওঁলোকে ঠিকাদাৰৰ পৰা যিমান পইচা লয় সেইখিনি পইচা পেমেণ্ট নকৰে, কাম এটা দিয়াৰ কাৰণে। আজিকালি ঘোষ নলয়, গভৰ্ণমেণ্ট কমিশ্যন বুলি কয় এইটো, গভৰ্ণমেণ্ট কমিশ্যন। যে গভৰ্ণমেণ্ট কমিশ্যনটো আপুনি পালে নে নাই, নাপাব, আপোনাৰ কেঞ্চেল। আগে গভৰ্ণমেণ্ট কমিশ্যনটো জমা কৰি আহক, জাগা দেখাই দিব, টকা গুণোৱা মেচিন লৈ বহি আছে, মেচিনত টকা গুণিব, কোনোবা কোনোবা অভাৰ ব্ৰিজৰ তলত, কি হ'ল, সেইখিনি টকাও নেদে, দিলে ইমান পাৰ্চেণ্ট, আৰু এইবিলাক ভাগ ভাগ আছে বাৰু, ইমান ডিটেইলছত নাযাওঁ।
পেমেন্ট কৰিলে কাম দিলে, কাম কৰিলে বিল জমা হ'ল, পইচা নাই, পেমেন্টৰ সময়ত আটকি গ'ল মানে নাই আটকাই দিলে। পইচা নাই। এনেকি যিসকল পইচা দি কামটো ল'লে, গভৰ্ণমেণ্ট কমিশ্যনৰ পৰা, চিফ ইঞ্জিনিয়াৰৰ পৰা, যিমান যি আছে দালাল তালাল ব্ৰকাৰ, চবকে পইচা দি কামটো ল'ল, কাম হে গহনা বিক্ৰী কৰি হওক, মাটি বন্ধকত থৈ কামটো কৰিলে, সমাজততো আকৌ দেখাব নোৱাৰে, লিভিং ষ্টেণ্ডাৰ্ডটো আছে, ঠিকাদাৰ, হয় বুজি পাইছেনে? সেই ঠিকা কৰিবই লাগিব, যেনেকৈ হওক কৰিলে যদিও তেওঁলোকক পইচা দি, যিখিনি পইচা দি কাম ল'লে সেইখিনি পইচা পেমেণ্ট নকৰে। উত্তৰ দিব পাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? নোৱাৰে। বিজয় হাজৰিকা ডাঙৰীয়া ফাইনেন্স মিনিষ্টাৰ পাৰিব? নোৱাৰে। স্যাৰ বৰ্তমান এটা ভিডিঅ' বহুত ভাইৰেল হৈ আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ, যে ৰিক্সা ভাড়া 5 টকা হ'লে 4 টকা দিব লাগে, এইটোৰ সন্দৰ্ভত আপোনাৰ মতামত? নাই, এতিয়াতো মই একদম সেইটো কৈছো, তেওঁ এটা কমিউনিটিক ধৰি গালি পাৰোতে লাষ্টত ইভিকশ্যনৰ পৰা আদি কৰি অত্যাচাৰ কৰা আৰম্ভ কৰে। এই কামবিলাক কিয় কৰিছে? তেওঁ যে অগাধ সম্পত্তি কৰি আছে, জুবিন গাৰ্গক যিটো হত্যা কৰিলে, সেইটো নিজে হত্যা কৰা বুলি কৈছে। অগাধ সম্পত্তি কৰিলে, সিফালে যেন মানুহে ইণ্টাৰেষ্টটো নেদে, জুবিন গাৰ্গক যে ন্যায়টো নিবিচাৰে। গতিকে মিয়াক শাস্তি দিলে, এই শব্দবিলাক কৈ থাকিলে, মিয়াক শাস্তি দিম, ৰিক্সা ভাড়া যদি 5 টকা হয় 4 টকা দিব, এইবিলাক কৈ থাকিলে চবেই ব্যস্ত হৈ গৈছে নহয় তাতে, আচল জেগাত নাই। জুবিন গাৰ্গক ন্যায়ত বিচাৰি কিমান হুলস্থুল হৈছিল, মাইণ্ড ডাইভাৰ্ট কৰি ইফালে কৰি দিলে। তেওঁ অঘাতে সম্পত্তি কৰি আছে, তেওঁৰ মন্ত্ৰী অশোক সিংগাল, চব যিমান আছে, পীযুষ হাজৰিকাৰ পৰা জয়ন্তমল বৰুৱা আদি যিমান আছে, অগাধে যে সম্পত্তি কৰিছে, অসমৰ ৰাইজে যেন সেই তাৰ প্ৰতি চকু নিদিয়ে। সেইকাৰণে এই ইছ্যুবিলাক কৈ থাকে, তেওঁ সেইবিলাকত ব্যস্ত থাকক। তেওঁ এইবিলাক নাই, তেওঁ সেইবিলাক জানে, এইবিলাক তেওঁ পুৰা কৈ আছে, 4 টকা 5 টকা এইবিলাক লৈ কৈ আছে। মানে এইবিলাক জাষ্ট মানে পথভ্ৰষ্ট কৰাৰ পথভ্ৰষ্ট নিয়ম আৰু এইটো, যাতে তেওঁ যিবিলাক কৰি আছে কোনেও যেন চকু দিব নোৱাৰে। আৰু সেইকাৰণে কংগ্ৰেছে তেওঁ কি কৰি আছে, আমি গোটেই যাত্ৰা আৰম্ভ কৰি দিছো, দেখাই পাইছে। কালি তেওঁৰ ঘৈণীয়েকৰ ইণ্টাৰনেশ্যনেল যিখন স্কুল দেখাইছো, নিউজ লাইভৰ অফিচত কিমান তাৰ সম্পত্তি মেকডনাল্ডৰ পৰা আদি কৰি আছে দেখাইছো, অশোক সিংগালৰ দেখাইছো, গোটেই অসম আমাৰ ৱেবছাইট আমি দি দিছো, ৰাইজে তেওঁৰ ক'ত সম্পত্তি আছে দেখাই দিব পাৰোঁ। গোৱালপাৰাতো তেওঁৰ ৰিলেটিভৰ ক'ত সম্পত্তি আছে আমি দেখাই দিম, আছে নহয়। এইবিলাক টোটেলি বেলেগ কথা। মই যে কৈ থাকোঁ, যিসকলক কয় যে এওঁলোকৰ ৰিক্সাত গ'লে 5 টকা ভাড়া হ'লে 4 টকা দিব, সেইটো নহয়। এওঁলোকক 5 টকাও যদি কৰে হিমন্ত বাহিনীহঁতে, 5 টকা ধৰি দিব লাগে, সেইটোও দি দিব। আহি ওপৰৰ পৰা আহি ক'ত ধৰিছে? ৰিক্সাৱালাকে ধৰিছে, ইমান তললৈকে গৈছে। এইবিলাক এটা মুখ্যমন্ত্ৰী সাংবিধানিক পদত থাকি সংবিধানৰ নামত শপত লয়, ভগৱানৰ নামত শপত লয়, এইবিলাক কাম কৰে জানো? নকৰে নহয়। এইবিলাক কথাত কোৱাৰ বহুত কাৰণ। বেয়া কাম কৰিলে, আমি মানৱতাৰ ক্ষেত্ৰত দেখিলে ইমান কষ্ট কৰি ৰিক্সাৱালাটো লৈ যাব, 1 টকা কম দিব, আমি সেইটো দেখি আছো, ইমান বেয়া লাগিছে। আৰু তেওঁ ভাবিছে বেয়া লাগি থাকক, মোৰ সম্পত্তিৰ ফালে যেন কোনো চকু নেদে। এইটোৱে মেইন কাৰণ, পথভ্ৰষ্ট মেইন কাৰণ সেইটোৱে। স্যাৰ, আমাৰ যুৱ সমাজৰ বাবে আপুনি কি মেছেজ দিব বিচাৰিছে? মই প্ৰথমতে কৈ দিম, যুৱ সমাজে মোবাইলটো এৰক। এইটো এটা ভাইৰাছ, কৰোণা বেমাৰতকৈ বেছি হৈছে। গোটেই সমাজ ব্যৱস্থা, গোটেই পৰিয়াল ধ্বংস কৰি আছে। এইটো খেলা ধূলা বা ধৰ্মীয় লাইনত স্কুলক যদি নপঠায়, এটা সময়ত এই মোবাইলে যুৱ সমাজে সমাজখন ধ্বংস কৰি দিব। মই আচৰিত, 1-1.5টা কেতিয়াবা গুৱাহাটীৰ পৰা আহোঁতে লেট হয়, 12টা, 10জন 15জন 20জন একলগ হৈ জুম বান্ধি মোবাইল হাতত লৈ কি কৰি থাকে আজিলৈ মই গম নাপালোঁ। একদম সৰুৰ পৰা ভালো, এইটো মই কোৱা নাই বেয়া,
মোবাইল মোৰ হাততে আছে কিন্তু যুৱ সমাজক মই এটাই অনুৰোধ কৰিম খেলা ধূলা কৰক বেডমিণ্টন হওক কাবাডী হওক ক্ৰিকেট হওক হাডুডু হওক ফুটবল ভলীবল বেডমিণ্টন যি আছে খেলাৰ লগত জড়িত হওক মই যুৱ সমাজক অনুৰোধ কৰিম এইটো এটা ড্ৰাগছতকৈ পৃথিৱীৰ ভিতৰত যদি নিচা বেয়া নিচা আছে চবচে ডাঙৰ নিচা আছে মোবাইল আৰু এআই টো আহি কিনেতো আৰু বহুত বেছি একদম শেষ কৰি পেলাইছে একদম মানে গতিকে মই অনুৰোধ কৰিম বিশেষকৈ অভিভাৱকসকলক পেৰেণ্টছ মেন হয় স্যাৰ অত্যাচাৰ কৰক মাৰক সুইচাইড কৰিব যাব খোজে মোবাইল লাগে নহ'লে সুইচাইড কৰিব হয় স্যাৰ গতিকে এই যুৱ সমাজক মই এটাই অনুৰোধ কৰিম যে নিজকে ঠিক কৰক আৰু মোবাইলৰ পৰা অলপ আঁতৰত থাকি নিজকে সংস্কাৰ কৰক নিজকে ইষ্টাব্লিছ কৰক আমি বেছি দিন নাই আমি পৃথিৱীত জন্ম লোৱাৰ পিছত কেইদিনমান থাকোহে মেইন সময়টো বেছটো সেইখিনি সময়ত হয় না যুৱক সমাজ এইটো বেছ কৰিব লাগিব সেইখন প্লেটফৰ্ম বনাব লাগিব গোটেই জীৱনটো সেইখিনিৰ ওপৰত বেছ কৰি আমি চলিব লাগিব হয় না সেইখিনি সময়ত যেতিয়া নোহোৱা হৈ যাব নিজকে শেষ কৰি দিব পিছত তাৰ উপায় নাই সেই টাইমটো এটো ঘূৰি নাহে সেইখিনি সময়ত যিখিনি বেছ বনাইছিলোঁ লিখা পঢ়াৰ ফালে হওক যিকোনো কাৰণতে হওক সেইখিনিলৈ চলি আছোঁ এতিয়া হয় স্যাৰ সেইখিনিলৈ চলি আছোঁ মৃত্যুলৈ সেইখিনিলৈ চলিব লাগিব পিছত কিন্তু পস্তালে আফচোচ কৰিলে লাভ নাই মই যুৱ সমাজক সেইটোৱে আহ্বান জনাম মোবাইলৰ পৰা আঁতৰত আহক নিজকে ইষ্টাব্লিছ কৰক বেছ বনাওক হয়নে প্লেটফৰ্ম বনাওক কাৰণ সেইখিনি 4-5 বছৰ এইখিনিয়ে মেইন সেইখিনি যদি আমি নোহোৱা কৰি দিওঁ গোটেই জীৱন পস্তাব লাগিব ওইখিনি যুৱ সমাজলৈ মোৰ অনুৰোধ ধন্যবাদ আস্মিনা মই ভবাও নাই ইমান ধুনীয়া ধুনীয়া কুৱেশ্যন কৰিব পাৰিব যিয়ে নহওক আগবাঢ়ি যাওক দোৱা কৰি আশীৰ্বাদ কৰোঁ ধন্যবাদ আৰু যেহেতু তাই ৰাইজৰ কাম কৰিবলৈ ওলাইছে হাই সেৱা কৰিবলৈ ওলাইছে সকলো ৰাইজকে অনুৰোধ কৰোঁ যে সকলো কামতে উৎসাহ দিব লাগে মনোবল বঢ়াব লাগে নিশ্চয় আমি আশা কৰিছোঁ আস্মিনাক সকলোৱে মিলি আমি আশীৰ্বাদ দিম দোৱা কৰিম আৰু যাতে আৰু ভালকৈ ৰাইজৰ সেৱা কৰিব পাৰে এইখিনিত তেখেতক মই ক'লোঁ আৰু ৰাইজকে অনুৰোধ জনালোঁ চবে মিলি তেওঁক যেন আশীৰ্বাদ আৰু দোৱা কৰে তাই যেন আগবাঢ়ি যাব পাৰে ধন্যবাদ ধন্যবাদ আজিৰ পডকাষ্টত সময় উলিয়াই আমাৰ সৈতে মতামত শ্বেয়াৰ কৰাৰ বাবে মাননীয় বিধায়ক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰোতাসকলৰ বাবে আশা কৰিছোঁ এইটো এটা উপযোগী বাৰ্তা মই পঠাবলৈ সক্ষম হৈছোঁ বুলি চ' আগলৈকে মোৰ এনেকুৱা ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউবতো চেনেল আছে আৰু আপোনালোকৰ ফালৰ পৰা কোনোবাই যদি মোৰ পডকাষ্টত আহিব বিচাৰে কিছুমান জনসাধাৰণৰ সপক্ষে কথা কিছুমান গুৰুত্বপূৰ্ণ কথা যদি মোৰ চেনেলৰ থ্ৰুদি ক'ব বিচাৰে নিশ্চয় মোৰ লগত যোগাযোগ কৰিছোঁ চ' আজিলৈ মই ইয়াতে এৰিছোঁ নমস্কাৰ জয় আই অসম নমস্কাৰ জয় আই অসম